উজনি অসমৰ তাজমহলক ভৰিত ধৰাৰ কাৰণে গিৰগাই চৰ্দাৰ গৰু চোৰ জয়ন্ত মল্লৱ বৰুৱা আৰু চিণ্ডিকেটৰ মাষ্টৰ পীযুষ হাজৰিকা এই দুটাৰ আকৌ ধৰফৰণি উঠিছে। তেওঁলোকক যদি সেৱা কৰিলে হয় তেতিয়াহ'লে তেওঁলোকে কি কৰিলে হয়, বাহ দিলে হয়, কিন্তু তেওঁলোক ক'বাতে থাকিলে, সেইকেইটা ক'বাত থাকিলে আৰু তেওঁলোকে জানে গৰু চোৰক আমি সেৱা কৰিব লাগে নে আমাক বিপদত সহায় কৰাজনক সেৱা কৰিব লাগে। সেই কথাটো উজনি অসমৰ মানুহে ভালদৰে বুজি পালে। পাই লৈ পেলাই যেতিয়াই বদৰুদ্দিন আজমলক বিপদৰ সময়ত সহায় কৰাৰ কাৰণে সেৱা কৰিলে বয়োজ্যেষ্ঠ মহিলাসকলে, তেতিয়া এইকেইজনৰ ধৰফৰণি উঠিল। ধৰফৰণি উঠাৰ লগে লগে গিৰগাই চৰ্দাৰ জয়ন্ত মল্লৱ বৰুৱাৰ একদম তেল ফাটি গৈছে। ইছৰাম, এতিয়া কি হ'ব? তেওঁক কিন্তু আপোনালোকে কি কয় নাজানো, মই কিন্তু এটাও নিউজ দেখা নাই দেই। মই উজনি অসমত যোৱা দেখা নাই, হয়তো মই নেদেখিবও পাৰোঁ কিছুমান নিউজ, নাজানো, আপোনালোকে জনাব কমেণ্টত গৈছে নে নাই। কিন্তু তেওঁলোকৰ এটা যোৱা কৰ্তব্য। আমাৰ নিচিনা মানুহবিলাকৰ কথাটো বেলেগ, কিন্তু তেওঁলোক যোৱাটো কৰ্তব্য, হয়নে নহয়? তেওঁলোকে একদম উজনি নামনি কৰি পেলাই মানে ভোটৰ অংকত কেনেকুৱা কৰি থাকে আপোনালোকেতো গমেই পায়। কিন্তু তেওঁলোকৰ এতিয়া খুব লাজ লাগিছে। আজমলক মানে কি কৰাৰ কাৰণে, সেৱা কৰাৰ কাৰণে লাজ লাগিছে। আৰু লাজ লগাৰ পিছত তেওঁ মুখখন বেকা কৰি কিনো কথা কৈছে। যাৰ অসমীয়া তেজ আছে কমচে কম সেইবিলাক মানুহ মাৰবান্ধি থিয় হওক। যাৰ আৰু অসমীয়া তেজ নাই তাৰ কথা বাদ দিছোঁ, কিন্তু অসমীয়া যাৰ লাচিতৰ তেজ আছে, চিলাৰায়ৰ তেজ আছে, সতী জয়মতীৰ তেজ আছে, তেনেকুৱা মানুহটো কিন্তু মাৰবান্ধি থিয় হ'ব লাগিব। কাৰণ সেই দাড়ি টুপি বাংলাদেশীৰ তলত আমাৰ অসমীয়া মহিলাই ভৰিত ধৰিব, তাক আমি মানি ল'ব নোৱাৰোঁ আৰু মানি নলওঁ, কোনো কাৰণত মানি নলওঁ। লাভ হয় লছ হয় নাজানো, কিন্তু অসমীয়া মানুহে মাৰবান্ধি থিয় হ'ব লাগিব বাংলাদেশীৰ বিৰুদ্ধে। তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ, এইটো কৰিবই লাগিব, তাত বাহিৰে আৰু আমাৰ বিকল্প নাই। এতিয়া অসমৰ শিৱসাগৰৰ দৰে ঠাইত অসমীয়া আই মাতৃক গম নোপোৱাকৈ এই ধৰণৰ মানুহে এই ধৰণৰ আগ্ৰাসনকাৰী ভৰিত পেলাই দিলে, তাতকৈ আৰু দুখৰ কথা কি থাকিব পাৰে? হুজুৰ, এটা ভিডিঅ' সামাজিক মাধ্যম খুব ভাইৰেল হৈ আছে। আপুনি যেতিয়া কালি সহায় সহযোগ কৰি আছিলে লোকসকলক, উজনি একাংশ লোকে আপোনাক সেৱা কৰিছিলে, আৰু সেই ভিডিঅ'টোক লৈ একাংশ লোকে আপত্তি দৰ্শাইছে যে এনেকুৱা কৰিব নালাগিছিল। চবক না কৰিছোঁ আৰু কি কৰিম, মাৰিম নেকি, থাপ্পড় দি মাৰিম নেকি? না, চবক না কৰিছোঁ বুলি ভাই আমাৰ ইছলামে এইটো নামানে। এইসকল পৰম্পৰা আছে, এইসকলে যিকোনো ডাঙৰ মানুহ গেলে, কোনো দান দাতা কোনো মানুহ গেলেই পাও ধৰি চলাম কৰে। আমাৰ ইয়াত বহুত মুছলমানে কৰে, আমাৰ মুংচিং এলেকাত বহুত মানুহ, আপুনি যাওক, মানুহে পইচা দিলেই চলাম কৰে, পাও ধৰি চলাম কৰে। আমি না কৰোঁ, আমাৰ বুজুৰ্গানে দিনে না কৰি গৈছে, মাঝখানে হুজুৰ দেওবন্দৰ ওলমা চবে না কৰিছে বুলি সেইটো যাইছে না, মই না কৰিছোঁ, একজন মানুহ না কৰিছোঁ, কৰে। আপোনালোকে দেখিলেনে মুখ বেকাই কি ধৰণে কথা কৈছে? আৰু এই হাজৰিকা পিঁয়াজ বোলাটোৰ কথাটো মই বাৰু সেইখিনি লগাবলৈ নাযাওঁৱেই, এইবিলাক বেবেদিবাং কথা কয়। মানে এজনৰ দিলেই হয়, চৰ্দাৰ এজনৰ মানে হেৰিটো দিলেই হ'ল আৰু প্ৰমাণটো দিলেই হ'ল চৰ্দাৰে কেনেকৈ কথা কৈছে। আৰু সেই চৰ্দাৰৰ পিছত তাৰ স্থানীয় মহিলাসকলে, যিসকলে নেকি বদৰুদ্দিন আজমলক সেৱা কৰি পেলাই পইচা লৈছিলে, তেওঁলোকে কিন্তু এওঁলোকক ভাল প্ৰত্যুত্তৰ দিছে। মই কেইবাটাও নিউজত দেখিছোঁ, তেওঁলোকে ইমান সুন্দৰকৈ কথাখিনি কৈছে, মানে একদম আৰু গাঁৱৰ মানুহটো আপোনালোকে জানেই, একে মেখেলা চেখেলা দাঙি আহে। মই কেইবাটা নিউজতো দেখিছিলোঁ, আৰু দুগৰাকী আইক দেখিছোঁ, তেওঁলোকেও মানে একদম সুন্দৰকৈ কথাখিনি কৈ দিছে, ভালেই কৰিছে। আচলতে কি জানে, কি বুলি কয় এতিয়া, এওঁলোকে ভাবিছে আজমলক সেৱা কৰিলেই নহ'ব, তেওঁলোকে লাজ পাইছে আচলতে, আৰু তেওঁলোকৰ নিজৰ কথাতে সেইটো প্ৰকাশ পাইছে যে আমাক সেৱা কৰা নাই, আজমল ডাঙৰীয়াক সেৱা কৰিছে। আৰু কিয় কৰিছে? আজমলে সহায় কৰিছে কাৰণে। এইকেইটাই আকৌ কি কৰে, ৰাইজৰ সম্পত্তি চুৰ কৰে, হয়নে নহয়? তাতে আকৌ গৰু মাতা কয়, গৰু মাতাকে আকৌ ৰঙিয়া ষ্টেচনৰ পৰা চুৰ কৰি পেলাই তেওঁলোকৰ মানে কি কয়, গোহালিত আছে, ফাৰ্ম, গোহালি বুলি ক'লে নহ'ব নহয়, ফাৰ্ম বুলি ক'ব লাগিব। আমাৰ গাঁৱৰ জেগাত কি ক'ব লাগিব, গোহালি ক'ব লাগিব। সিহঁতৰ হ'ল ফাৰ্ম, আৰু সেই ৰঙিয়া ষ্টেচনৰ পৰা সেই গৰু চুৰ কৰি নি পেলাই কি কৰিছে, তেওঁলোকৰ ঘৰত ৰাখিছে, আৰু সেইকেইটাৰ এতিয়া ধৰফৰণি উঠিছে।
ধৰফৰণি উঠি পেলাই লাজ পাইছে যে গৰু চোৰক কেতিয়াও সেৱা নকৰে হয়নে? চোৰক জানো আমি সেৱা কৰিম? চোৰক থাপৰ মাৰিম নে চোৰক আমি সেৱা কৰিম বাৰু কওকচোন? সদায় আমি চোৰ ধৰিলে কি কৰোঁ? পুলিচক দিওঁ আৰু তাৰ আগতে পুলিচৰ নহয় আগতে আমি লপা থপা দিওঁ নহয়নে? আৰু তেনেকুৱা মানুহক আমি কি কৰোঁ? সেৱা নকৰোঁ, পুলিচক গতাই দিওঁ। আৰু বদৰুদ্দিন আজমলক কিন্তু আজিলৈকে চুৰ কৰা আমি দেখা নাই। তেওঁ বান সাহায্যৰ মাজত সাহায্য বিতৰণ কৰাহে দেখিছোঁ। অকল বান সাহায্য বুলিয়েই নহয়, অকল শিৱসাগৰত বুলিয়েই নহয়, বহু দুখীয়া মানুহক তেওঁ সহায় কৰি থৈছে আৰু সেইবিলাক আছে। ৰাজনীতিৰ কথাটো বেলেগ আৰু মানে হেৰিটো বেলেগ। আমাৰ বাস্তৱ ক্ষেত্ৰত আজমল ডাঙৰীয়া কেনেকুৱা আমাক সেইটোহে লাগে হয়নে নহয়? গতিকে বন্ধু বান্ধৱীসকল, যেতিয়া নেকি সাংবাদিকে সেই মহিলাসকলক, যিসকল মহিলাই আজমল ডাঙৰীয়াক সেৱা কৰিছিলে, সেইসকল মহিলাক কিছুমান মিডিয়াই হওক বা ব্যক্তিগত এইবিলাক ভিডিঅ' চিডিঅ' বনোৱা তেওঁলোকে সুধিছে যে আপোনালোকে টানি আজুৰি নিছে নে আপোনালোক নিজেই গৈছে? কি ক'লে শুনক। সেৱা কৰ তাৰপিছতে 500 টকা লওঁ, সেনেকুৱা টাইপৰ কিবা কথা কৈছে কোৱা নাই। সেইটো আমি নিজে তাৰমানে তেওঁ ডাঙৰ দেখি অকমান এনেই হাতযোগ কৰিছো। বদৰুদ্দিন আজমল চাহাব আহোঁতে আমি 1 ঘণ্টা আগৰ পৰা, বিশেষকৈ আমাৰ লোকেল ল'ৰাবিলাক আছে, বিশেষকৈ মই আছোঁ। সেইদিনাখন ঘটনাটো এনেকুৱা হ'ল, বদৰুদ্দিন আজমল চাহাব এজন বয়সীয়াল মানুহ, তেওঁ চকীত বহিছিলে। বহুতে কি আমাৰ মহিলাসকলক কিবা এটা দিম বুলি কৈছিলে। আমাৰ মহিলাসকল লাইন পাতিছিলে, পাতোতে কি হ'লে তেওঁক মানে কি আমাৰ এটা নিয়ম আছে, ধৰি লওক কোনোবা ডাঙৰক এনেকৈ মূৰটো ধোৱাতে আজমল চাহাব বহি আছে, মানুহটোতো সুস্থ মানুহ, লক্ষ্য কৰিব পাৰে। সেইকাৰণে মানুহখিনিয়ে ভাবিলে এনেকৈ বহি পেলাই বস্তুটো মানে পইচাটো লৈ পেলাই বহুতে এনেকৈ বহি যাওঁতে মানে এইটো সেয়া কৰিছে বুলি কৈছে, কিবা এটা দিছে। কিন্তু সম্পূৰ্ণ ভিত্তিহীন, সম্পূৰ্ণ মিছা কথা মই দেখিছোঁ। কাৰণ বদৰুদ্দিন আজমলে আমাক 10 টকাও দিয়া নাই ন। বিশেষকৈ মই এইটো সত্য কথা কৈছোঁ। সেই বস্তুটো যিয়ে নতুনকৈ এতিয়া আকৌ ভিডিঅ'টো এডিট কৰি বনাই পিনে এইটো ভাইৰেল কৰিছিল, সম্পূৰ্ণ মিছা কথা। এতিয়া কিছু লোকে কৈ আছে যে আজমল চাহাবক 24 ঘণ্টাৰ ভিতৰত মাফ খুজিব লাগে। নাই, এইটো মিছা। কিছু লোকে কৈ আছে যে আমাক মাতক, আমি যাম। 24 ঘণ্টাৰ ভিতৰত তেওঁ উজনিৰ পৰা গুচি যাব লাগে। মিছা কথা। আৰু কিছু লোকক দেখা গৈছে যে নিজৰ গালতে নিজে পুৰা চৰিয়াই আছে। হিন্দু যেন একো নাজানে। এদিন মই প্ৰেক্ষাপটত তাক দেখিছিলো, এই হিন্দু ধৰ্ম আৰু সেই বিষয়ে বিশেষকৈ সেই হেৰিয়ৰ বিষয়ে নাজানে, কিবা ভাগৱত কিবা মহাভাৰতৰ কথা চাইছিলো। সেইকাৰণে কৈছো সম্পূৰ্ণ ভিত্তিহীন কথা। আৰু যিজনে এডিট কৰিছে তাৰ ওপৰতো ব্যৱস্থা কৰিব লাগে। কাৰণ যিদিনাখন বদৰুদ্দিন চাহাব আহিছে, সম্পূৰ্ণ আমি তেওঁৰ লগত এনেকে আছো, সেইটো মিছা কথা। এতিয়াও কৈছো, আগলৈকো মই কৰি যাম, সেইটো মিছা কথা। আপুনি আছিলে নি সেইটো সময়ত? মানে যিটো সময়ত আপুনি আছিলে, এইফালে অকণমান আগলে, এই বাইদেউগৰাকী সেই সময়ছোৱাত পইচা লোৱাৰ সময়ছোৱাত আছিলে, তেওঁ সেই শাৰীতে আছিলে। হয়, আপোনাক কিমান টকা দিছিলে? পইচা 500 দিছা। হয়, কিন্তু আপোনাক কৈছিলে নেকি? 500 দিয়াটো লৈ পিনে তেওঁক খাই কৰা নাই কিয়? গুৰু বুলি কৈছে। মাইকীতকৈ ওপৰ বুলি আমি এজন পিতৃ বুলি খাই লৈছে মানুহে। অকণমান আপুনি কওক কথাটো কি? 500 টকাটো যে দিছে, এতিয়া ভাইৰেল হৈ আছে, চবেই কৈ আছে যে সেৱা কৰ তাৰপিছতে 500 টকা লওঁ, সেনেকুৱা টাইপৰ কিবা কথা কৈছে? কোৱা নাই। সেইটো আমি নিজে তাৰমানে তেওঁ ডাঙৰ দেখি অকমান এনেই হাতযোগ কৰিছো। মানে সেই তেনেকুৱা ধৰণৰতো কোনো কথা নাছিলে। শুনা, আমাৰ এটা নিয়ম আছে, আমাৰ মহিলাসকল হওক, আমাৰ মানে আমাৰ পবিত্ৰসকলৰ এটা নিয়ম আছে, আমাৰ যিটো মতা মানুহখিনি নিয়ম এটা আছে। কিবা এটা ডাঙৰ মানুহবিলাকে এই বস্তুটো মানে মাইকী মানুহ এনেকে যায়, আৰু তেওঁ মানে আজমল চাহাব সুখীয়া মানুহ যে তেওঁ এনেকেহে আছে, প্ৰব্লেম কৰিব পৰা নাই। কিন্তু তেওঁ যদি খাৰা হৈ থকা নাই, মাইকী মানুহে সেৱা পইচা লৈ এনেকে গুচি যায়, খাৰা হৈ থকা নাই, থিয় হৈ থকা নাই। কিন্তু তেওঁ বহি আছে না, ওপৰতে কথাটো কাৰণে ওপৰতে মুখ কৰিব পৰা নাই, তেওঁ অসুবিধা হৈছে। মানে আমাৰ মাইকী মানুহখিনিও অসুবিধা হৈছে, সেইকাৰণে পইচাটো এনেকে লগে চাপৰি গৈছে। চাপৰি চাপৰি গৈছে বুলি তাৰমানে মানুহবোৰ বহুত হৈছে। এতিয়া আমাৰ ক'ৰবাত যদি সকাম এটা চলি থাকে, ক'ৰবাত ভাগৱত হৈ থাকে, আমাৰ মানুহ মাইকী মানুহখিনি সদায় এনেকে যায়, এনেকে যায়, সেই বস্তুটো যায় মানে। আৰু আচলতে তেওঁতো বহি আছিলে, সেইকাৰণে মানে সেৱা কৰা লিখা লাগিলে। কিন্তু সেৱা কৰিছে যদিও তেওঁতো কোৱা নাই যে সেৱা কৰক। আজমল চাহাবৰ বিষয়ে মই এটা কথাই কওঁ, শুনক, আমি একো এটা তেওঁ পোৱা নাই বুলি কৈছো, মানে নালাগো আমাক। কিন্তু সেইদিনাখন এটা কথাই ভাল লাগে, বদৰুদ্দিন আজমল চাহাব আহিছিল, আহি পেলাই কোনোবা এজন ব্যক্তিয়ে ক'লে যে আজমল চাহাব আপুনি পেচাব পায়খানা কৰি পেলাই অলপ আৰাম কৰক। কি কথা কৈছা তুমি? তেওঁ কৈছে। তেওঁ যদি তেনেকুৱা মনোবৃত্তি থকা এই কথাটো নকয়, মই নিজেই শুনিছো দেই, মই এইটো শুনিছো। কি কথা কৈছে? মই ৰাইজক এই ৰ'দত পেলাই থৈ মোৰ কাৰণে 1 ঘণ্টা ৱেইট কৰিছে, মই পেচাব পায়খানা কৰি মই ৰেষ্ট ল'ম, তেনেকে উভতি থৈছে আজমল চাহাবে। মই নিজেই শুনিছো। মই মিছা কথা নকওঁ দেই,
বৰ্তমান সময়ত আৰু কেইবাজনো আছে, এইজনো এজন দাদা আছে, আপুনি ইয়াৰে নহয় জানো? আপুনি সেইটো সময়ত আছিলে? হয়। আপুনি কি ক'ব? আপোনাৰ ঘৰটো একেবাৰে সন্মুখতে আছে নহয় জানো? মইতো ইয়াৰ যোৱাকালিৰ পৰা যিটো মই সামাজিক মাধ্যমত মই দেখিলো বাতৰিটো, দেখাৰ পাছতে মই আজি মোৰ ফেচবুক পেজৰ ফালৰ পৰা মই এটা স্পষ্টীকৰণ দিছো যে ইয়াত হিন্দু মুছলিম এই যে সাম্প্ৰদায়িক আপোনালোকে দেখিলেনে স্থানীয় মহিলাসকলে কেনেকৈ উত্তৰ দিলে? আপোনালোকে দেখিলেনে? গতিকে এইবিলাককে দেখি কৰি সেই চৰ্দাৰকেইটাই লাজ পাইছে। লাজ পাই পেলাই ইয়াতেই বৰ্তমান গুৱাহাটীতেই তেওঁলোকে কি কৰিছে, খলকনিৰ সৃষ্টি কৰি আছে মেডিয়াবিলাক মাতি মাতি, মানে পপুলাৰ হওঁ আৰু। এনেওতো পপুলাৰ হৈয়ে আছে গৰু চোৰ বুলি, আৰু জুবিনেওতো নাম দি থৈয়ে গৈছে। গতিকে নিজে নিজে লাজ পাই পেলাই এইখন বেবেৰিবাং কথা পাতি আছে। আৰু আপোনালোকে হয়তো মোক গালি দিব, গালি দিলেও কথা নাই, আপোনালোকৰ গালি মোৰ কাৰণে আশীৰ্বাদ। বাই বাই।